প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত সিস্টেমেটিকভাৱে প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব পাৰে। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ৰিকুৱাৰমেণ্ট যেটো ডিটেইলছখিনি আছে ওভাৰভিউখিনি চাই লওক। যেটো আপোনাৰ ডিটেইলছখিনি দি আছে অৰ্গেনাইজেশ্যনটো আছে পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি। যেটো টাইপছ অফ জব আছে এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু টোটেল আপোনাৰ ভেকেন্সি আছে এইটো 115 পোষ্ট। যেটো আপোনাৰ নেম আছে পোষ্টৰ মেনেজাৰ ইলেক্ট্ৰিকেল, ডেপুটি মেনেজাৰ ইলেক্ট্ৰিকেল এণ্ড এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে পোষ্ট আছে। আৰু জব লোকেশ্যনটো আপোনাৰ এক্ৰছ ইণ্ডিয়াতে হ'ব। এপ্লাই মোড আপুনি এপ্লাইটো অনলাইন কৰিব লাগিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপোনাৰ 12 মাৰ্চ 2025 লৈ কিনে আপুনি লাষ্ট এপ্লিকেশ্যনখন সাবমিট কৰিব পাৰিব। আপুনি এতিয়া চাই লওক ভেকেন্সি ডিটেইলছখিনি। য'ত আপোনাৰ প্ৰথমটো পোষ্ট আছে আপোনাৰ মেনেজাৰ ইলেক্ট্ৰিকেল, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 9 এণ্ড আপাৰ এজ লিমিট বিচাৰিছে 39 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এসেনশিয়েল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি ফুল টাইম বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা পিএইচডি বা ইঞ্জিনিয়াৰিং কোৰ্স আপুনি বা ডিগ্ৰী আপুনি কমপ্লিট কৰিছে, লগতে আপোনাৰ 60% মাৰ্ক লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল এণ্ড এপ্লাই কৰিব পাৰিব। লগতে চাওক বিচাৰিছে এসেনশিয়েল এক্সপিৰিয়েন্স মিনিমাম আপোনাৰ 10 ইয়াৰ্ছ এক্সপিৰিয়েন্স থাকিব লাগিব এণ্ড 3 ইয়াৰ্ছ আপোনাৰ পেমেণ্ট ষ্ট্ৰাকচাৰখিনি দি আছে। তাৰে বেছিক এটা ডিটেইলছ যেনে আইডিয়া যেটো আপোনাৰ স্যালাৰি থাকিব 70,000 ৰ পৰা লৈ কিনে আপুনি 2 লাখ লৈ কিনে পাব। নেক্সট চাই লওক যেটো পোষ্ট আছে আপোনাৰ ডেপুটি জেনেৰেল, যেটো আপোনাৰ ডেপুটি মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 48। তাতে আপোনাৰ আপাৰ এজ লিমিট বিচাৰিছে 36 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। য'ত আপোনাৰ এসেনশিয়েল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি ফুল টাইম যদি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা পিএইচডি বা ইঞ্জিনিয়াৰিং কোৰ্স আপুনি বা ডিগ্ৰী কমপ্লিট কৰিছে, লগতে আপোনাৰ 60% মাৰ্ক আছে, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ এসেনশিয়েল এক্সপিৰিয়েন্স মিনিমাম আপোনাৰ 7 ইয়াৰ এক্সপিৰিয়েন্স হ'ব লাগিব। লগতে 3 ইয়াৰ্ছ আপোনাৰ পেমেণ্ট যেটো ষ্ট্ৰাকচাৰখিনি দি আছে, তাৰে আইডিয়া যেটো স্যালাৰি হ'ব আপোনাৰ সেইটো আপুনি পাব 60,000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,80,000 লৈ কিনে পাব। নেক্সট যেটো পোষ্ট আছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ যেটো ইলেক্ট্ৰিকেলৰ কাৰণে দি আছে, তাতে আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 58 আৰু আপাৰ এজ লিমিট দি আছে 33 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। য'ত আপোনাৰ এসেনশিয়েল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি ফুল টাইম কৰা হ'ব লাগিব বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা পিএইচডি, আৰু যদি আপুনি কোনো গ্ৰেজুৱেশ্যন ডিগ্ৰী যদি আপুনি ইঞ্জিনিয়াৰিঙত কৰিছে বা ইলেক্ট্ৰনিকৰ ওপৰত যদি কোনো ডিগ্ৰী বা ডিপ্ল'মা আপুনি কমপ্লিট কৰিছে, লগত আপোনাৰ 60% মাৰ্ক আছে তাতে, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে এসেনশিয়েল এক্সপিৰিয়েন্স আপোনাৰ মিনিমাম 4 ইয়াৰ্ছ এক্সপিৰিয়েন্স হ'ব লাগিব এণ্ড 3 ইয়াৰ্ছ আপোনাৰ পেমেণ্ট ষ্ট্ৰাকচাৰখিনি দিয়া আছে। এইটো আইডিয়া পেমেণ্ট আপুনি পাব ₹50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে। এই ৰিলেক্সেশ্যনখিনি যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। নেক্সট আপুনি যদি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। যদি আপুনি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰোল আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যনখিনি পাই যাব। এতিয়া চাওক এপ্লাই প্ৰচেছখিনি আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰাত প্ৰথমত যেটো ফলো হয় আপোনাৰ এপ্লাইখিনি অনলাইনত কৰিব লাগিব। অনলাইনত এপ্লাই কৰিবলৈ প্ৰথমে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত, আৰু তাতে আপুনি যাব লাগিব কেৰিয়াৰ অপশ্যনত, যেটো ৰিকুৱাৰমেণ্ট পৰ্টেল আছে সেইটো ওপেন হৈ যাব। নেক্সট আপুনি যাব লাগিব এইটো অনলাইন এপ্লিকেশ্যন হয়, তাতে লিংক দিয়া থাকিব এপ্লাই নাও অনলাইন এপ্লাই, তাতে ক্লিক কৰিব, কৰি কিনে আপুনি অনলাইন যেটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় তাতে আপোনাৰ কিছুমান বেছিক ডিটেইলছ আপুনি প্ৰভাইড কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব লাগিব। নেক্সট আপুনি অনলাইন যেটো এপ্লিকেশ্যন ফৰ্ম হয় লগইন কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো সাবমিট কৰিব লাগিব, য'ত আপোনাৰ কিছুমান ডিটেইলছ ইনক্লুড কৰিব লাগিব, য'ত আপোনাৰ পাৰ্সোনাল এডুকেশ্যনেল ডিটেইলছ লগতে আপোনাৰ এক্সপিৰিয়েন্স ডিটেইলছখিনি তাতে আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব নেচেসাৰী ডকুমেণ্টছখিনি লগতে ফটো সিগনেচাৰ। নেক্সট আপুনি তো কেটেগৰী ওয়াইজ মানে পেমেণ্ট দি আছে পেমেণ্টখিনি কৰিব লাগিব। নেক্সট আপোনাৰ ফাইনাল সাবমিট দিব লাগিব। আপুনি ফাইনাল সাবমিট দিয়াৰ পিছত এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি ডাউনলোড কৰি ল'ব বা প্ৰিন্ট আউট কৰি থব। নেক্সট চাই লওক ইম্পৰ্টেন্ট ডেটছখিনি।
তো অলৰেডি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 18 ফেব্ৰুৱাৰী 2025 ৰ পৰা আৰু এপ্লাইৰ আপোনাৰ লাষ্ট ডেট আছে 12 মাৰ্চ 2025 লৈকে তেতিয়া যাওক বাকি ডিটেইলছ যিখিনি আছে সিস্টেমেটিক অলৰেডি মই অলৰেডি পৰ্টেলত মানে আমাৰ পৰ্টেলত জব এলাৰ্ট স্কে পৰ্টেল যিটো আছে তাতে মই অলৰেডি আপলোড কৰি দিছো আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে jobalertsk.blogspot.com পৰ্টেলত ভিজিট কৰি কিনে আপুনি সাৰ্চ বাটনত যাই কিনে সাৰ্চ কৰিব পাৰে যেটো অলৰেডি যেটো নোটিফিকেশন আইছে তাৰে নোটিফিকেশনৰ যেটো ফাৰ্স্ট পেৰাগ্ৰাফ হয় আপুনি pg সাৰ্চ কৰিব pgcil জাস্ট সার্চ করে দিব আপনি এটা ক্লিক করে দিলে সিস্টেমেটিক ডিটেইলস খিনি পাই যাব এটা সব যেটা এই লিংকত আপনি ক্লিক কৰিব তো এটা পৰ্টেলত আহি কিনে আপনি সিস্টেমেটিক ডিটেইলস খিনি দিয়া আছে এবাৰ আপনি এতে চেক আউট কৰি লব যেটো আপোনাৰ অনলাইন এপ্লিকেশন ফি হয় যদি আপনি জেনারেল বা ওবিসি ক্যান্ডিডেট হয় বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়ালে আপনি পেমেন্ট কৰিব লাগিব 500 and যদি আপনি এসসি এসটি পিডব্লিউডি বা এক্স সার্ভিসম্যান হয় তেতিয়ালে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে স্ক্ৰল কৰি যাব স্ক্ৰল কৰি কিনে সব এটা ডিএস আপোনাৰ ইম্পৰ্টেন্স লিংক বুলি তো লিংকত সব ডিএস অফিশিয়াল ওয়েবসাইট জাস্ট ক্লিক হিয়াৰত ক্লিক কৰিলে আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব নেক্সট আপোনাৰ অফিশিয়াল নোটিফিকেশন ডাউনলোড অপশনত ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব এন্ড এতে তলত চাওক দিয়া আছে এপ্লাই অনলাইন ক্লিক হিয়াৰ জাস্ট আপুনি এটো বাটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যদি এপ্লাই পৰ্টেল হয় এটো ওপেন হৈ যাব এটা যাওক তাতে ক্লিক কৰিলে আপুনি এটো পৰ্টেলত ভিজিট কৰিব পাৰিব এটো অফিশিয়াল ওয়েবসাইট হয় পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইন্ডিয়া লিমিটেডৰ তো আপুনি ওপৰত চাব দিয়া আছে কেৰিয়াৰ অপশন তাতে আপুনি যেতিয়া আপনি মাউসটো লৈ যাব যদি আপনি মোবাইলৰ পৰা কৰি আছে জাস্ট তাতে এটা ক্লিক কৰিলে ড্ৰপ ডাউনটো আহি যাব সাইডত চাব আপনি ওপেনিংস বুলি দিয়া আছে তো জাস্ট আপনি ওপেনিংত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো এপ্লাই পৰ্টেল হয় এটো ওপেন নহব আপোনাৰ যেটো কেৰিয়াৰ পৰ্টেল হয় যেটো ৰিকোয়াৰমেন্ট পৰ্টেল হয় এটো ওপেন হৈ যাব তো ওয়েট কৰিব নেটৱৰ্কৰ অলপ স্লো আছে এতিয়া চাও যেতিয়া আহি যাব অপশনটো যেটো জব অপৰচুনিটি বুলি দিয়া আছে এটো পেজত অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰি কিনে আপনি চাব তাতে দিয়া আছে তো ভ্যাকেন্সি নোটিফিকেশন খিনি দিয়া আছে তো অলপ স্ক্ৰল কৰি আপনি চাব যেটো এক্সিকিউটিভ পজিশনৰ কাৰণে দিয়া আছে অন অল ইন্ডিয়া বেসিস বুলি দিয়া আছে অলপ স্ক্ৰল কৰি চাব এতে দিয়া আছে ৰিকোয়াৰমেন্টটো তলত দিয়া আছে ক্লিক হিয়াৰ টু register and login and apply বুলি দিয়া আছে নেক্সট তলত দিয়া আছে ডিটেইল অফ এডভাৰটাইজমেন্ট যদি আপুনি এডভাৰটাইজমেন্টটো ডাউনলোড কৰিব খোজে আপুনি ইয়াত ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰে এতিয়া সব মই আপোনাক দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব তো ওপৰত আপুনি ক্লিক কৰিব ক্লিক হিয়াৰ টু register অবলিক দিয়া আছে login and apply জাস্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো এপ্লাই পৰ্টেল হয় এটো ওপেন হৈ যাব